মৰিগাঁও জিলাৰ সদৰ বিহুতলীত মুখৰিত হৈ আছে পাঠক আৰু গ্ৰন্থকাৰৰ অন্তৰংগ আলাপ। গ্ৰন্থ বিক্ৰী কম হোৱাৰ মূলতে হ'ল ছ'চিয়েল মিডিয়া, যেনে ইনষ্টাগ্ৰাম, ফেচবুক বা গুগলত সহজতে তথ্য উপলব্ধ। হৰমোহন কলিতা। মৰিগাঁও জিলাৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শব্দকল্প আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা 2026ৰ আজি তৃতীয় দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও আজিৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হৈছে পাঠক আৰু গ্ৰন্থকাৰৰ অন্তৰংগ আলাপ। অনুষ্ঠানটিত মৰিগাঁও জিলাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই উদ্বোধন কৰে। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা আৰু সন্মানীয় অতিথি হিচাপে থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ শইকীয়া আৰু ডক্টৰ কমল চন্দ্ৰ নাথ, অধ্যক্ষ চৰাইবাহী মহাবিদ্যালয়। শতাধিক পাঠক আৰু গ্ৰন্থকাৰৰ এই বৌদ্ধিক অনুষ্ঠানটিত বহু ন জ্ঞানৰ মুকুতামণিৰে অনুষ্ঠান উজ্বলি উঠিছিল। মৰিগাঁৱৰ পৰা ৰশ্মিৰেখা কাকতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। সঁচাকৈ এতিয়া লেখকৰ সংখ্যা যথেষ্ট বাঢ়িছে। লেখক অনুযায়ী গ্ৰন্থৰ সংখ্যাও বাঢ়িছে। তাৰ তুলনাত কিন্তু পাঠকৰ সংখ্যা, পঢ়ুৱৈৰ সংখ্যা কমা বুলি আমাৰ এটা অনুভৱ হৈছে, যাৰ ফলত কিতাপৰ বিক্ৰী কমিছে। বিক্ৰী কমাৰ কিছুমান কাৰণ আছে। বৰ্তমান ইলেক্ট্ৰনিক মাধ্যমত, মোবাইলত, ইনষ্টাগ্ৰামত, ফেচবুকত প্ৰায় তথ্য পোৱা যায়। সেইকাৰণে হয়তো গ্ৰন্থৰ বিক্ৰী কমা বুলি অনুভৱ হয়। তথাপিও আমি এটা কথা দৃঢ়তাৰে কওঁ, গ্ৰন্থ কিন্তু প্ৰকাশ হৈছে যথেষ্ট পৰিমাণে। আৰু যি ফেচবুকত বা গুগলত পোৱা যায় সেই তথ্যসমূহ সম্পূৰ্ণৰূপে তথ্য শুদ্ধ নহ'বও পাৰে, আৰু প্ৰায় ক্ষেত্ৰত দেখা যায় কিছুমান অশুদ্ধ তথ্য দিও প্ৰচাৰ মাধ্যমত চলি থাকে। সেইবাবে স্থায়ীভাৱে গ্ৰন্থ প্ৰকাশ কৰাটো এটা আমাৰ দায়িত্ব বুলি, আমি সমাজৰ কৰ্তব্য বুলি ভাবিব লাগে, আৰু আমি গ্ৰন্থ প্ৰকাশ কৰিব লাগে, লিখকক আমি উদগনি জনাব লাগে। আৰু আজি সেই প্ৰসংগতে সাহিত্য উৎসৱ আৰু শব্দকল্পৰ উদ্যোগত, জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা খুব সুন্দৰ আলোচনা হৈছিলে। পাঠক আৰু গ্ৰন্থকাৰৰ সমন্বয়ৰ ক্ষেত্ৰত সুন্দৰ আলোচনাত আজি আমি খুব এটা ভাল ফল পালোঁ। গতিকে আটাইকে মই ধন্যবাদ দিছোঁ। আপোনালোকে সদায় গ্ৰন্থ পঢ়িব। গ্ৰন্থ পঢ়িলে সমাজ সচেতন হ'ব, শুদ্ধ হ'ব, ভাল হ'ব, আৰু তেতিয়াহে আমি সমাজখন শুদ্ধ পথত জাগি আনিব পাৰিম। ধন্যবাদ।